ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলাম পলাবলৈ চেষ্টা কৰোঁতে মৃত্যু। পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰোঁতেই খলিল সমাধি। জানিব পৰা অনুসৰি ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামক নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ যোৱা সময়তেই পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰে অভিযুক্তটো। তাৰ পিছতেই অভিযুক্ত তাফাজুল ইছলামৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। বৰ্তমানো তাফাজুলক উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান চলি আছে। আৰক্ষীয়ে তাফাজুল ইছলামৰ খলিল সমাধি ঘটাৰ আশংকা কৰিছে। ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামক নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ যোৱা সময়তেই পানীত জাপ দি পলাবলৈ চেষ্টা কৰিছিল অভিযুক্তটোই। তাৰ পিছতেই পানীৰ সন্ধানহীন হৈ পৰে অভিযুক্তটো। বৰ্তমানো অভিযুক্ত পাখণ্ড তাফাজুল ইছলামৰ কোনো সন্ধান পোৱা নাই। পাখণ্ড তাফাজুলক উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান চলি আছে যদিও বৰ্তমানো কোনো সন্ধান পোৱা নাই তাফাজুলৰ। খলিল সমাধি ঘটাৰ আশংকা কৰিছে আৰক্ষীয়ে তাফাজুলৰ। জানিব পৰা অনুসৰি ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামক নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ যোৱা সময়তেই পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰে অভিযুক্তটো। তাৰ পিছতেই অভিযুক্ত তাফাজুল ইছলামৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। বৰ্তমানো তাফাজুলক উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান চলি আছে। আৰক্ষীয়ে তাফাজুল ইছলামৰ খলিল সমাধি ঘটাৰ আশংকা কৰিছে। ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামক নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ যোৱা সময়তেই পানীত জাপ দি পলাবলৈ চেষ্টা কৰিছিল অভিযুক্তটোই। তাৰ পিছতেই পানীৰ সন্ধানহীন হৈ পৰে অভিযুক্তটো। বৰ্তমানো অভিযুক্ত পাখণ্ড তাফাজুল ইছলামৰ কোনো সন্ধান পোৱা নাই। পাখণ্ড তাফাজুলক উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান চলি আছে যদিও বৰ্তমানো কোনো সন্ধান পোৱা নাই তাফাজুলৰ। খলিল সমাধি ঘটাৰ আশংকা কৰিছে আৰক্ষীয়ে তাফাজুলৰ।